মাজবাটত ইণ্টাৰ ক্লাব ফুটবল লীগৰ চেম্পিয়ন মাজবাট ক্ৰীড়া সন্থা। এয়া কেৱল এখন ফুটবল খেলৰ জয় নহয়, এয়া এখন অঞ্চলৰ গৌৰৱ, ক্ৰীড়াপ্ৰেমী আৱেগ আৰু একতাৰ বিজয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ট্ৰাইবেকাৰত ডুমডুমাৰ দাহাল ঠুংৰী ফুটবল দলক পৰাস্ত কৰি বি ডিভিজন ইণ্টাৰ ক্লাব ফুটবল লীগৰ চেম্পিয়নৰ মুকুট নিজৰ দখললৈ আনিলে মাজবাট ক্ৰীড়া সন্থাই। মাজবাট ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত আজি যেন উৎসৱৰ পৰিৱেশ। ওদালগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত বি ডিভিজন ইণ্টাৰ ক্লাব ফুটবল লীগৰ ফাইনেলত মুখামুখি হয় ডুমডুমাৰ দাহাল ঠুংৰী ফুটবল দল আৰু মাজবাট ক্ৰীড়া সন্থা। খেলৰ আৰম্ভণিৰ পৰা অন্তিম বাঁহী বজালৈকে দুয়োটা দলে আকৰ্ষণীয় ফুটবল উপহাৰ দিয়ে, কিন্তু নিৰ্ধাৰিত সময়ত কোনো দলেই ২-২ গ'ল কৰাত অৱশেষত খেলৰ ভাগ্য নিৰ্ধাৰণ হ'ল ট্ৰাইবেকাৰত। এই ৰোমাঞ্চকৰ মুহূৰ্তত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰি মাজবাট ক্ৰীড়া সন্থাই ৩-০ গ'লৰ ব্যৱধানত দাহাল ঠুংৰীক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ নিজৰ কৰে। জয়ৰ লগে লগে সমগ্ৰ ষ্টেডিয়ামত আনন্দৰ ঢৌ বাগৰি পৰে আৰু সমৰ্থকৰ উল্লাস, খেলুৱৈৰ চকুত আনন্দৰ চকুলো আৰু বিজয় উদযাপনৰ দৃশ্যই মাজবাটৰ ক্ৰীড়াৰ ইতিহাস এক স্মৰণীয় অধ্যায় সংযোজন কৰে। খেলখন উপভোগ কৰিবলৈ উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো, BTCৰ MCLA শ্যাম চণ্ডীসহ বহু বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ। বিশ্ব মহাবীৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি আধাশিলা স্থাপন কৰিলোঁ। যোৱা 2025-26 চনৰ যি বডোলেণ্ড ৱেলফেয়াৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে, ইয়াৰ দ্বাৰা মই ইয়াত প্ৰায় 19 লাখ টকা দিছিলোঁ আৰু ইলেকশ্যন গ'ল যিহেতু মাজতে, তাৰ কাৰণে অলপ পলম হ'ল। আজি আধাশিলা স্থাপন কৰা হৈছে আৰু অতি সোনকালে ইয়াতে আমাৰ বীৰ চিলাৰায়ৰ ভাল প্ৰতিমূৰ্তি হৈ উঠিব। ৰাইজৰ আশা আছিল, তো এই আশাটো মই এইবাৰ পূৰণ কৰিবৰ কাৰণে যি এটা সুযোগ পালোঁ, তাৰ কাৰণে মই নিজে অত্যন্ত সুখী হৈছোঁ। পাব, এইটো আমাৰ BPF দলতো এইটো এটা প্ৰতিশ্ৰুতি আছিল। এই হিচাপে আমি যুঁজি আছোঁ, যিহেতু 5 বছৰৰ কাৰণে আমি কথা দিছোঁ। এই 5 বছৰত এখন মেডিকেল কলেজ আৰু এখন বিশ্ববিদ্যালয় ওদালগুৰিত পাব। এই ক'লেতো জিলাৰ যিকোনো জেগাত হ'ব পাৰে, কিন্তু মাটিত পোৱাটোৱেইটো মুস্কিল। এটা ভাল ইউনিভাৰ্চিটি পাতিবৰ কাৰণে 500 বিঘাটো যথেষ্ট নহয়, 1000 বিঘা পালে বেছি ভাল। তেনেকুৱা যদি মাটি উপযুক্ত পায়, বিবেচনা কৰা হ'ব। আমাৰ সকলোৰ কাৰণে, বিশেষকৈ ওৰাং অঞ্চলত বা মাজবাট সমষ্টিৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো সুন্দৰ দিন, গৌৰৱময় দিন। বহু বছৰ আগতে আমাৰ ওৰাঙৰ সমাজকৰ্মী কেশৱ বৰুৱা ডাঙৰীয়াই কোচ ৰাজবংশীৰ কাৰ্যালয় বনাবৰ কাৰণে ভূমিদান কৰিছিল। আৰু আমি সকলোৱে জানো যে বীৰ চিলাৰায়ে অসমৰ এটা অংগীকাৰ, বহুত অৱদান আছিল। আৰু আজি তেখেতৰ প্ৰতিমূৰ্তি বনাবৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয়ে 16 লাখ টকা অনুদান আগবঢ়াইছে। তাৰ আজি আমি আধাশিলা স্থাপন কৰিলোঁ। আৰু এই প্ৰতিমূৰ্তিৰ জৰিয়তে বা আজি এই সভাৰ জৰিয়তে আমাৰ ভাল লাগিছে যে আমি সকলো কোচ ৰাজবংশী লোকক আমি এটা ছাতিৰ তলত আনিব পাৰিছোঁ। আজি সকলোৱে একত্ৰিত হৈছে, তেওঁলোকৰ মনবোৰ আনন্দিত হৈছে। আমি যদি সামাজিকভাৱে আগুৱাই যাব লাগিলে আমাৰ মাজত থকা ভেদাভেদবোৰ প্ৰথমে দূৰ হ'ব লাগিব। আৰু আজি আমি দেখিছোঁ ভেদাভেদবোৰ দূৰ হৈছে, সকলোৱে আমি একত্ৰিত হ'ব পাৰিছোঁ। আজি আমি প্ৰতিমূৰ্তিৰ কাৰণে আধাশিলা স্থাপন কৰিলোঁ আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলে নিশ্চয়কৈ আমি অনাগত দিনত জনগোষ্ঠীটোক আৰু বেছিকৈ আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব পাৰিম। মাজবাটৰ পৰা অমৃত নিউজ 24/7।